আছো তই ককাই বুলি বেছি দাম নিদিবি গম পাছ না বেছি দাম নিদিবি তোক মই চাই আছো গম পাছ না তোক ঘচিয়াটো নাকত বাৰান্দা ভাঙি দিম চকু কটিয়াই আনিম ইয়াত পেলাই মই ফালি দিম তোক চিনি পাই নহয় এইখিনিতে থাকিবলৈ কৈছো এইখিনিতে থাকক গা ধুব লাগিব বুলি কৈছো এতিয়া গা ধুব লাগিব গামোচা এখন মুগাত কি দুখ হে আগৰবাৰ এনেকে দেখোন মচি আহিছো কোনো আজিলৈকে পৰাই নাই দৰ্জাখন বাহিৰৰ পৰা এনে মাৰি লওঁ নহলে আমাৰ ঘৰৰ মানুহবোৰ আকৌ এই ঘৰ হৰা মচা সময়ত বৰ লিংলাং পিংপাং কৰি থাকেহি নহয় মই ইমান কলো বোলো ঘৰ দুৱাৰবোৰ কেঁচা হলেও এই তলটো পকা কৰি দিলে কি বা হয় মাকো কওঁ দেউতাকো কওঁ কোনেও মোৰ কথা নুশুনে আমাৰ লগৰ ল'ৰা ছোৱালীবোৰ গোটেইবোৰে ঘৰবোৰ পকা পকা লাজে লাগে মই ইমান কলো বোলো ঘৰটো কেঁচা হল কি হল এই তলটো পকা কৰি দিব পাৰে আমাৰ মাকো কলো দেউতাকো কলো মোৰ কথা যেনিবা কোনেও গুৰুত্ব দি নুশুনে আমাৰ এতিয়া লগৰ ল'ৰা ছোৱালী চবৰে ঘৰবোৰ পকা পকা হে মই বাৰু লাজ নেপাওঁহে অকণো হ'ব লাজ কৰি লাভ নাই লাজ কৰিব নালাগে নহয় এইবোৰ কথা ঘৰ দুৱাৰে নোখোৱাই নহয় মানুহক ঘৰ দুৱাৰে খুৱাই নি শিক্ষাহে খুৱাব মানুহক কাৰ কিমান শিক্ষা কাৰ কিমান জ্ঞান কিবা এটা কৰি খাবলৈ হলে মানে সেই মাথাটোহে লাগিব জ্ঞানকণহে লাগিব এই ঘৰ দুৱাৰ বনাই লাভ নাই আমাৰ এতিয়া বাপে মই যি কেইটকা ঘটিছো ক'তা জমা কৰিবলৈও হোৱা নাই পইচা অকল তোৰে ককায়েৰে পঢ়া শুনাতে খৰচ কৰি আছো তহঁতি যদি ভাল মানুহ হ'ব পাৰ তেতিয়া ঘৰ দুৱাৰ কি বিল্ডিং কি একদম গছকে উঠি আহিব গাড়ীয়ে ঘৰে হলেও পাই লগৰ ল'ৰা ছোৱালীবোৰ আগত লাজ লাগে নহয় আৰু গোটেই বাৰান্দাখন নিচিনা গাত অকল মইহে মচিব লাগে আপুনিও কাহানিও নমছে বাৰান্দাখন পাৰিলে বাৰান্দাখন হিলে সেই চিমেণ্ট বালি আনি সমান কৰি পকা কৰি দিব লাগিব বহুত মানুহৰ দেখিছো নহয় ঘৰটোহে কেঁচা তলখন আকৌ পকা এতিয়া ৰঙা মাটি বিচাৰি অল্প হাহাকাৰ হৈছে ঘৰ মচিবলৈ সেইকাৰণে ঘৰবোৰ কোলা হৈ থাকে আগতে মানুহে সেই ফিল্ডৰ পৰা মাটি আনেগে এতিয়া ফিল্ডৰ পৰা মাটি আনি গোটেই ফিল্ডখন গাঁত হ'ল এতিয়া ফিল্ড খান্দিলে মানে মানুহে ধৰিব ল'ৰা ছোৱালী খেলা ফিল্ডবোৰ যদি মানুহে মাটি কাটি আনেগে নহয় বৰ ডাঙৰ কথা হ'ব বাপেৰক কৈ আছো নুশুনিলে মই কি কৰিম মোৰ নামটো নোলোৱাকে যেনিবা মানুহজনীয়ে আৰু বকলাটো মেলিব নোৱাৰে আৰু হে মোৰ নামটো ল'বই লাগিব তাই আৰু মই কৈছিলো নাই বোলো ঘৰ মচিব লৈছো কোনো ওলাই নাহিব সদায় এনেকুৱাই হয় যেনিবা ঘৰটো মচিব সময়তে কোনোবা নহয় কোনোবা পেক পাককে আহিব গোটেই ভৰিচিন হ'ব ইমান চিঞৰ বাখৰ কৰি নাথাকিবি কেঁচা ঘৰটোহে মচিছ এই খোজ পৰাডোখৰত আকৌ অকণমান মহাই দিবি সেইকাৰণে মই কওঁ আকৌ নমছে এতিয়া মোৰ মচিবলৈ মোৰ অকণো মন নাই হেৰি ছোৱালীজনে ঘৰটো মচিছে ঘৰ মচা অল্প কষ্ট কাম নি আপোনাক মতা মানুহে বুজি নাপায় নহয় তাইচোন কৈয়ে লৈছিলে আজি ঘৰ মচিম কোনো লৰচৰ হ'ব নালাগে কেলে ৰাতিপুৱাতে ওলাই দিব নোৱাৰে নি তাই ধুনীয়াকে ঘৰ চৰ মচা পিছত শুকোৱা পিছত সোমাবহি লাগে আকৌ আনকালেচোন ইমান সময়ত কলে গ'ল মতা মানুহ আমি গমেই নাপাওঁ আজি আকৌ ভিতৰতে সোমাই আছিলে আকৌ ছোৱালীজনীৰ দৰে হয় মই মানে কি মতা মানুহটো হৈ ঘৰে ঘৰে মেল মাৰি ফুৰিব লাগে নে কি হে লোকৰ ঘৰ ইঘৰ কথা সিঘৰত পাতি হে ওলাই গলেও বেয়া পাওঁ ঘৰত থাকিলেও বেয়া পাওঁ কি কওঁ মই কচোন কেনেকে তই শান্তি পাবি কচোন তই কেনেকে কথাই প্ৰতি ওচৰলৈ আহি আছে এখোজকে দেখিবলৈ মন নাযায় কেনেকুৱা লেতেৰা গা চা নুধুৱে চোলা পেণ্ট কেইটা মই ধুওঁ কাৰণে ইমান ধুনীয়া হৈ আছে গা চা নুধুই গোটেই মানুহটো উহুম গোন্ধ ওচৰলৈ যাব নোৱাৰি ভেকেট গোটেই ডিঙিয়ে চিঙিয়ে মলি গা চা ধুই পাইছেনে কেতিয়াবা হেই ক'ত ভেকেটা গোন্ধাইছো মই অকমান টেঙা গোন্ধটো থাকিবই আৰু ভেকেটা নাই গোন্ধোৱা মই ঠিক কথাই কৈছে গোন্ধাই আপুনি কৈছো নহয় বহুত গোন্ধাই সেইদিনাখনি আমাৰ লগৰ ৰশ্মিহঁতৰ ঘৰত গৈ পেলাই আদা দি আছেগে ৰশ্মিয়ে মোক কৈছে নহয় বোলে তামোলখন দিবলৈ গৈছো তহঁতৰ দেউতা বোলে ইমান গোন্ধাইছে কেইদিন গা ধোৱা নাই লাজ নাপাম মই তাই লাজ পাইছে চিনাকি দিবলৈ সেই বাপেৰে হয় মই বাপেৰে হে বাপেৰটোক চিনাকি দিবলৈ তাই লাজ পোৱা হ'ল অকমান টেঙা ভেবেলা গোন্ধাওতেই হে তোৰ ৰশ্মি বাপেকে গা ধুৱে নাই সুধিবিচোন তাইক সুধিবি কথাটো ভালকে আপুনি ৰশ্মি বাপেকৰ কথা তেনেকে নকব দেই ৰশ্মি বাপেকে ইমান ধুনীয়া গোন্ধাই সদায় গা চা ধুই কেনেকুৱা গোখাইটো নিচিনা হৈ থাকে ইমান ধুনীয়া কিবা এটা মাৰি আহে মই ভাল পাওঁ দেই ৰশ্মি বাপেকৰ গা গোন্ধ মই ভাল পাওঁ সেইটো কথা আকৌ সেইকাৰণে আজিকালি মোলৈ মৰম চেনেহবোৰ কমি গৈছেগে ৰশ্মি বাপেকৰ গা গোন্ধ লৈ থাকগে তই আমাৰ যে এইকেইটা ভাল জমনীয়া কাৰণে দুইটাই লাগি থাকে সোনকালে মই ঘৰটো মচি লওঁ তাৰপিছত গা ধুবগে লাগিব
অদৰকাৰী কথাবোৰ নক'ব দেই আপুনি এতিয়া আপোনাক কথা এটা ক'বলৈ ওচৰলৈ যাব নোৱাৰো সঁচা সঁচা ক'ব লাগিব ভালক ভাল বুলি ক'ব লাগিব বেয়াক বেয়া বুলি ক'ব লাগিব আপুনি আকৌ ৰশ্মি বাপেকে গা ধুৱে নে নুধুৱে বুলি তাইক কৈ দিলে নহয় ৰশ্মি বাপেক আপোনাতকে বহু গুণে ভাল সেইকাৰ কথা সুধিবই নালাগে এতিয়া ভিতৰলৈ সোমাই নাথাকিব ওলোৱা সোমাই কৰি নাথাকিব দেই কথা কিন্তু বেয়া হৈ যাব ঘৰ মচিবলৈ লগাই দিম কিন্তু ফ্ৰক এটা পিন্ধাই বহাগতে আহিবি চেনাই ঐ খোপাতে পাহি কপৌ ফুলকি পিৰিতি নহব আকৌ দেই পিৰিতি যে নহব আৰু তোৰ একেটা বিহু টিমতে ময়ো আছো আকৌ দেই মই আকৌ দেখিব লাগিলে চাবি কিন্তু তাই কোনোবা এটা ঢুলীয়াৰ লগত যদি তোৰ লিলিমাই হয় পাই যাবি তেতিয়া ককাই কি বস্তু অ দেতা দেতা অ দেতা কি হলো যদি কাৰেণ্ট লাগিলে নেকি পাগল হ'ল আৰু এজনী দেই একদম মাকৰ হচত উঠিলে এজনী কি মাকৰ হচতে গ'ল কিয় মাকৰ হচতে উঠিলে তাই ৰাতিপুৱাৰ পৰা কৈ আছে ঘৰ মচিম বুলি কৈ আছে ঘৰ মচিম বুলি কোনো নোলাবলৈ দৰ্জা মাৰি লৈছে ছোৱালীজনীয়ে প্ৰথমে বাপেকটো ওলালেহি আহিম বুলি বাপেক ঘৰত নাই চাগে তাৰপৰা এইটো ধদুৱাটো ওলাই আহিলে বাপেকৰ তেজ থকাটো এইটো ধদুৱাটো অথনি বা কি কৈ আছিলি তহঁতি তাই কৈ আছে কোন ক'ত ভিতৰত আছে ওলা ঘৰ মচিম বুলি ছোৱালীজনীয়ে ইমান কষ্টকে ঘৰখন মচে এহেঁতি দুইটাই উপদ্ৰৱ কৰে সি একেবাৰে সেই খৰমজু পিন্ধি ওলাই আহিছে খৰমজু পিন্ধি সি তললৈ চোৱাই নাই ভনীয়েকে কি কৰি আছে এনে শাখন নেদেখাবি তই ককায়েক বুলি প্ৰীতি কৰিবলৈ নিদিয় বুলি কৰ প্ৰীতি কৰ তোৰ মাৰে প্ৰীতি কৰি বিয়া সোমাইছে কৰ মই পিৰিতি কাৰণে কন্দা নাই নহয় কিবা মই ইমান ধুনীয়াকে ৰঙা মাটিৰে ঘৰখন মচি থৈ আহিছো প্ৰথমতে দেউতা গ'ল বাৰু ঠিক আছে দেউতা গ'ল তাৰপিছত এইটো কেলে আহিলে খৰামজো পিন্ধি আহিছে 100 টকা লাগি গৈছে গোটেই চেণ্ডেলযোৰত হ'ব মচ হেৰো এই গিৰিয়েকৰ ঘৰত বিয়া হৈ গ'লে তোক সজাই নথয় নহয় এইবোৰ কামতে লগাব আৰু তোক ভালেই হ'ব মচ গিৰিয়েৰৰ ঘৰত মই ঘৰ মচো নমচো সেইটো পিছৰ কথা তই কি মোক গিৰিয়ে নেকি সেনেকে কথা ক'লাইছো যে এইজনী মোৰ নাইকিয়াজনী কি কথাবোৰ সুধিছে চাওঁ অ দেউতা চাওঁ পাগলজনী এজনী আৰু এই মাৰৰ হচত উঠিলে আৰু একেই আকৌ শুনিলে আকৌ ফচফচাই দিব নহয় ফেটিয়াবজনী যায় তোক মই চাই আছো তই ককায়েক বুলি বেছি দাম নিদিবি গম পাইছ নে বেছি দাম নিদিবি তোক মই চাই আছো গম পাইছ নে তোক ঘুচিয়াটো নাকত বাৰান্দা ভাঙি দিম চকু কটিয়াই আনিম ইয়াত পেলাই মই ফালি দিম তোক চিনি পাই নহয় আমাৰ এইজনী মতামুইজনী বলিয়া হ'ল চাগে চাওঁ কেনেকুৱা ৰূপ এটা লৈছে আচলতে এই আগত জন্ম হৈ ল'ৰা হ'ব লাগিছিলে আৰু তই পিছত জন্ম হৈ ছোৱালী হ'ব লাগিছিলে কি মই ছোৱালী হ'ব লাগিছিলে দেউতাও যে কথাবোৰ কয় আৰু দেই ঐ ছোৱালী এইখিনি না তই এইখন না তোৰ যদি দম আছে তই এইখন না তোক একে চৰে চিনিব নাই হা কোনোবাই শুনিলে কি হ'ব বাৰু কোনোবা সেইটোৱে কথা কি তই ল'ৰা হৈ ঘোঁচা মাৰিব লাগিছিলে তই ছোৱালী নি তই চৰ মাৰিবলৈ সেইটোৱে কথা কেলে তোক এচৰ মই নহয় তোক দুঘোচা দি দিম মই সঁচাকে অকণমান মতাটো আহিছে কি হ'ল বাপেকটো হয় কি ক'ব লাগে মই শুনি আছো নহয় বাপেকটো হয় ক'ব লাগে বোলে কেনেকে সেই ল'ৰা ছোৱালীহঁতৰ দনখন বোলে আঁতৰাম বোলে আৰু তই ভনীয়েক তেনেকে লাগিলে ফেপেৰি পাতি নাহিবি আকৌ মই যি বাপেৰৰ দুই এষাৰ কথা শুনো ছোৱালীজনী কাইলৈ পৰহিলে যদি বিয়া দি দিওঁ লোকৰ ঘৰৰ কথা শুনিবলৈ পাব আৰু ঘৰত এইটো বাপেক চাহে পুতেক আৰু ঐ তই কি মই নোৱাৰো লাগিছানি হে পেৰি পাতি আহিব নালাগে তই মই মাৰো বুলিলে তোক একে টিপাতে শেষ কৰি দিব পাৰো কিন্তু মই ছোৱালীক সন্মান কৰো বুজিছ মই সন্মান কৰো মই সন্মান নকৰো মই যাক সন্মান কৰিব লাগে তাকহে সন্মান ঐ পাগলী ঐ কাহি গৈছে অ মা দেখিছ ন এজনীলে অ দুপাই ঐ পাগলী ঐ মা ল'ৰা এই দে ছোৱালীজনী মৰি থাকিব নহয় মোৰ ল'ৰা এটাই মাৰি নেপেলাবি আকৌ সেইটোকো তই যেনে তেনে নামত হলেও আছে নাকটো এই ডাঙৰ কৰি মুখখন মেলি চাই থাকিব নালাগে ফচফচাই কিবা এটা কৰ মোৰ ছোৱালীজনী হেও বেলেগ পাৱাৰফুল এয়া খাবলৈ আহিছে এসাঁজ দিবই মোক এচাত কৈ চাওকচোন ফালি দিবই এহে মোৰ মান ৰাখিব দেই তুমি এই কেনেকে ইমান চল নিদিবা সম্পত্তি লোভত সেই ল'ৰাটোক আমাৰ ইয়াতে মাৰি থৈ যাব ওচৰলৈ আহি নাথাকিব বোলো গোন্ধাইছে কথাই ওচৰ চাপি আহে গোন্ধাইছে বাপেক পুতেক দুটা পঁইতাচোৰা
গা চা নুধুৱে কাপোৰবোৰ নুধুৱে গোন্ধাইছে এইটো যে সজ দেখিলে মন নাযায় বাপেকটো অকমান চফা হলে এইটো লেতেৰা চাও গাটো ধুৱাই লওঁ বাপেৰক ৰ মানুহনো ইমান লেতেৰা গোন্ধাই নাই এইখিনিতে থাকিবলৈ কৈছো এইখিনিতে থাকক গা ধুব লাগিব বুলি কৈছো এতিয়া গা ধুব লাগিব গামোচা এখন সৰি আইঅ ঈশ্বৰ আইঅ এইজনী ইমান পেলপেলীয়াকে মচি আছে নহয় অকণমান বোলে টানি টানি মচোচোন বোলে পানীগাল দি লৈছে আৰু গৰু মুঠৰ দৰে ফেল ফেলকে মচি গৈছে আগৰবাৰ এনেকে দেখোন মচি আহিছো কোনো আজিলৈকে পৰাই নাই আইঅ গোটেই কঁকালটো ভাগি থাকিলে যেন পাইছো ঐ ছোৱালী এতিয়া কোৱা আকৌ মাৰক কোৱা আকৌ গোটেই দেখোন খচি পেলালে দেখোন তহঁতি মোক দেখোন বৰ কৈছিলে একদম ডিঙিতে ধৰিবলৈ গৈছে ককাই আৰু এতিয়া কোৱা আকৌ তাই মাকক ক'ব পাৰে এই মাকজনী বাঘিনী তাই বাঘিনী পোৱালিহে তাই কেনেকে যুঁজিব মাকৰ লগত চুলি ডাল ডাল কৰিব তাই পাৰে মা আপুনিও যে আৰু দেই চাই পেলানি যাব লাগে ন গোটেইখন খচি দিলে আৰু ঘৰ নমচো আৰু দেই আজি আমাক কাণত ধৰিছো আজিৰ পৰা আমাৰ ঘৰ চৰ মচিবলৈ নাই কোনোবাই যদি সোধে যে এইখন ঘৰত গাভৰু ছোৱালী নাই নেকি নাই মৰিলে বুলি কৈ দিব তই কিন্তু ভাল সিদ্ধান্ত লৈছ দেই ভালকে মচিব পাওঁ ইমান পেলপেলীয়াকে মচিছ ভালকে মচ তই কিন্তু কিছু গেলা গোন্ধা আকৌ দেই আপুনি যেনিবা নাইহে গোন্ধোৱা কিছু গোন্ধাইছে দেই দেউতা কিছু গোন্ধাইছে আপুনি দেই তই পিছে কেতিয়ালৈ গা ধোৱাৰ সিদ্ধান্তটো লৈছ আপুনি কেতিয়াকে ধুব বাৰু মই এসপ্তাহমান ৰৈছো আৰু তাৰপিছত চিন্তাটো কৰিম এই ময়ো সেই চিন্তা কৰি আছো আৰু এই মানুহৰ বিহুতে ধুম আৰু থাকিব পাৰে নি বল দুইটা গা ধুই লবি বল গামোচা পলা পলালে নহব মই ধৰি আনিম দুইটাকে ক'ত যাবি লাগিলে ধৰি এতিয়াতো ক'ত যাবি স্কুটিখনে ভাল বচালে দেই এনেকে নহব নহয় গা ধুবই লাগিব ইমান লেতেৰা মানুহ এটা মই সহ্য কৰি থাকিব নোৱাৰো নহয় মই গা ধুৱামেই চাওঁ পানী অলপ মাৰি দিম তেতিয়া নিজে এনেও গাটো ধুব চাওঁ মোৰ কওঁ গা ধুব লাগিব কেনেকুৱা গোন্ধেছ মূৰটো তিয়াই দিয়াৰ পিছতো পলাই পতং দিছে মতাই নে লৰাই নে একো গমেই নাপাওঁ দেই